তেওঁ অহা 4 জুনত এই ৰিলায়েন্স ফাউণ্ডেশ্যন য়ং চেম্পছত যোগদান কৰিবগৈ। তাৰ পূৰ্বে আমি শিৱসাগৰত এই মুহূৰ্তত পোনপ্ৰথমে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ। কেনেকুৱা লাগিছে এই তুমি কৰিবলৈ সক্ষম হ'লা? মই খেলটোত পাইছোঁ, বহুত ভাল লাগিছে। কেনেধৰণে প্ৰস্তুতি চলাইছিলা? মই কষ্ট কৰিছিলোঁ আৰু ফুটবল খেলিছিলোঁ পূৰা। তাত গৈ ট্ৰায়েল হৈছিলে, তাত মুম্বাই ফাইনেল কেম্পটোত চিলেক্ট হ'লোঁ। কিমানে অংশগ্ৰহণ কৰিছিলে? 58টাই খেলিছিলে, তাৰ ভিতৰত 16টা চিলেক্ট কৰিলে। তুমি আগলৈ কেনেধৰণে আগবাঢ়ি যোৱাৰ ইচ্ছা আছে? মই আগলৈ ডাঙৰ ক্লাবত এটা খেলিবলৈ আশা আছে। এইটো ইণ্ডিয়া হৈ খেলাবলৈ মোৰ মন আছে। ভাৰতীয় দলৰ হৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ধৰণে বৰ্তমান কেনেকুৱা লাগিছে? কি ধৰণে আপোনাৰ সন্তানটিক আগুৱাই লৈ গৈছে ফুটবলত? বহুত ভাল লাগিছে। বহুত মানে ছাৰহঁতৰ বহুত কষ্ট আৰু তাৰো বহুত কষ্ট, আৰু সি সৰুৰ পৰাই অকল ফুটবলৰে ইণ্টাৰেষ্ট। তাক বেলেগ খেলত তাক চাবলৈ আনিছিলোঁ ফিল্ডলৈ, কিন্তু বেলেগ ইণ্টাৰেষ্ট নিদিলে, অকল ফুটবলতে ইণ্টাৰেষ্ট দিলে। তাৰ অকল ফুটবলে ইণ্টাৰেষ্ট সৰুৰে পৰাই। হয়, তেওঁলোকৰ প্ৰশিক্ষক আছে। এটা ভাল খবৰ, কি ক'ব এই মুহূৰ্তত? গৌৰৱান্বিত হৈছে মোৰ, মানে কি এইটো ল'ৰা যে কণ্টিনিউ গৈ আছে এটা, আৰু সিও ভাল ধৰণে হেৰি কৰি গৈছে। তাৰ বৃহস্পতিৰ পৰাও ভাল বাৰু, তাৰ বৃহস্পতিৰ পৰাই বহুত আগবাঢ়িছে। অকল খেলিলেই নহ'ব, বিহেভিখিনিও লাগিব, তেওঁ কথা বতৰা লাগিব, তাৰ সেইখিনি আছে তাৰমানে। আছে কাৰণে সি আগবাঢ়িছে, আৰু আমাৰ আশীৰ্বাদ থাকিলে তাৰ কাৰণে যাতে আৰু ওপৰলৈ যাব পাৰে। কিমান আশা কৰে, কিমান দূৰ আগবাঢ়িবগে আৰফাজ? আৰফাজৰ প্ৰতি মোৰ পুৰা 99% আশা আছে। সি পাৰিব, এনেকৈ থাকিলে পাৰিব। তাত যদি কিবা হাৱা লাগে মই নাজানো, কিন্তু এনেকৈ থাকিলে সি বহুত ওপৰলৈ যাব। তাৰ সেইটো আছে, তাৰ সেইটো কোৱালিটি আছে, যেনেকৈ বাকীবোৰ গৈ আছে। আৰু এগৰাকী আছে, বৰষুণ দিছে কিন্তু তাৰ মাজতে সুধিম। ল'ৰাখিনি প্ৰশিক্ষণ দি থাকোঁ, প্ৰশিক্ষণ দিয়াৰ ভিতৰত এনেকৈ ওলাই গৈছে, আমি বহুত আনন্দিত। যে আগলৈ আৰু যেন ভাল হয়, তাকে আৰু যে ল'ৰা ওলাই যাব পাৰে, তাৰো আশাবাদী। কাৰ খেল চাই বেছি ভাল লাগে তোমাৰ? আৰু ইয়াৰ উপৰিও ফুটবলৰ তুমি আৰু কি কৰি ভাল পোৱা? ফুটবলৰ মই ইণ্ডিয়া হৈ বেছি খেল চাওঁ। ইণ্ডিয়াৰ যিবোৰ খেল হয়, পাৰ্থিৱ গগৈ, প্ৰাঞ্জল ভূঞাবোৰ যি খেল খেলে, এইবোৰ খেল মই চাই ভাল পাওঁ। বিশ্বকাপো আহি আছে, এইবোৰ চাম, ফিফা চাম। আৰু ইয়াৰ ওপৰত কি কৰি ভাল পাওঁ? আৰু ইয়াত ঢেৰ খেলি ভাল পাওঁ খেল। ইয়াত ফুটবল যেনেকৈ ফুটবলেই বেছি ফুটবলে ভাল লাগে। হয়, ভাৰতীয় দলৰ হৈ অনাগত দিনত ফুটবল খেলাৰ ইচ্ছা আছে। এই শ্বইব আৰফাজ আলীৰ এই মনৰ আশাও পূৰণ হওক। তেওঁ ভালদৰে দক্ষতাৰে এই ফুটবল ক্ষেত্ৰখনত আগুৱাই যাওক, আমিও তাকে কামনা কৰিছোঁ।